যোৰহাটত অনুষ্ঠিত হ'ব জুবিন গাৰ্গৰ 13 দিনীয়া মাংগলিক কাৰ্যসূচী। কাইলৈ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মাংগলিক কাৰ্যসূচী। চৰকাৰ আৰু যোৰহাট প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ'ব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰথমে পুৱা 8 বজাত হ'ব সৰ্বধৰ্ম প্ৰাৰ্থনা, তাৰ পাছত ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব জুবিন গাৰ্গলৈ। ইয়াৰ পাছত নাম প্ৰসংগৰ কাৰ্যসূচী ৰূপায়ণ কৰিব ভকত বৈষ্ণৱে। মৎস্য স্পৰ্শৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব পৰিয়ালৰ উপস্থিতিত। আৰু ইতিমধ্যে যোৰহাটলৈ লৈ যোৱা হৈছে ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ কঢ়িয়াই অনা কফিনটো। আৰু আজি যোৰহাটলৈ লৈ যোৱা হ'ব জুবিন গাৰ্গৰ চিতাভস্ম। মাংগলিক কাৰ্যসূচীত অংশ ল'ব গৰিমা শইকীয়া গাৰ্গসহ জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই। আৰু কেনেদৰে প্ৰস্তুতি চলিছে তাক আমি চাবৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিক পৰমানন্দ বৰাৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। পৰমা, আপোনাৰ কাষলৈ পোনপটীয়াকৈ গৈছোঁ। যিহেতু যোৰহাটত জুবিন গাৰ্গৰ 13 দিনীয়া মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হ'ব, যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব, গতিকে তাৰ বাবে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে আপোনাৰ জৰিয়তে আমি অকণমান পৰিৱেশটো চাব বিচাৰিছোঁ। আচলতে এইটো অতি দুখৰ কথা, কাৰণ এটা বছৰ পূৰ্বে যিটো স্থানত জুবিনদাৰ 50 বছৰীয়া জন্মদিন ৰাজহুৱাভাৱে আয়োজন কৰিছিলে যোৰহাটবাসীয়ে, আৰু সেই একেটা স্থানতে যোৰহাট ষ্টেডিয়ামৰ তাতেই জুবিনদাৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলগীয়া হৈছে। সেইবাবে যোৰহাটবাসীয়ে যথেষ্ট বেদনা লৈ আচলতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যোৰহাটবাসীয়ে আয়োজন কৰিছে। আৰু কাইলৈ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে, আৰু 13 দিনীয়া যি মাংগলিক কাৰ্যসূচী পৰিয়ালবৰ্গ থাকিব, তেওঁলোকৰ বৈদিক কিছু নীতি নিয়ম থাকিব। তেওঁলোকৰ বৈদিক নীতি নিয়মসমূহ ইয়াতে যোৰহাটৰ ষ্টেডিয়ামতে অনুষ্ঠিত তেওঁলোকে সম্পন্ন কৰিব। আৰু সমানে সমানে যোৰহাটবাসীয়ে এক বৃহৎ আয়োজন কৰিছে জুবিনদাৰ 13 দিনীয়া অনুষ্ঠানৰ কাৰণে। আৰু প্ৰথমতেই যি সৰ্বধৰ্মীয় প্ৰাৰ্থনা পুৱা 8 বজাত আৰম্ভ হ'ব, আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ সমানে সমানে জুবিনদাৰ যি চিতাভস্ম থাকিব আৰু যি কফিন ইতিমধ্যে জুবিনদাৰ লৈ অনা হৈছে, তাতেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমানে সমানে চলি থাকিব। আৰু যি সৰ্বধৰ্মীয় প্ৰাৰ্থনা, তাৰ পিছতে 2000 ভকত বৈষ্ণৱে নাম প্ৰসংগ কৰিব। নাম প্ৰসংগৰ পাছতে ভাগৱত পাঠ হ'ব। ভাগৱত পাঠৰ পাছত প্ৰায় 1000ৰো অধিক গায়ন বায়নে তেওঁলোকৰ গায়ন বায়ন তেওঁলোকে প্ৰদৰ্শন কৰিব। তাৰ পাছতে দিহানাম, থিয়নাম, এনেধৰণৰ বিভিন্ন কাৰ্যসূচী, দিনজোৰা কাৰ্যসূচী আছে। আৰু 4:30 বজালৈকে এই অনুষ্ঠান চলি থাকিব। আৰু সম্পূৰ্ণ ইতিমধ্যে দিনে নিশাই যোৰহাট ষ্টেডিয়ামতে আয়োজন চলিছে। আৰু ইতিমধ্যে যি ৰাজহুৱা সভা আছিলে, ৰাজহুৱা সভাই 48জনীয়া কৰ্ণধাৰ সমিতি গঠন কৰি দিছে। আৰু সেই কৰ্ণধাৰ সমিতিসমূহে তেওঁলোকে উপ সমিতি গঠন কৰি জিলা প্ৰশাসন তথা অসম চৰকাৰৰ সহযোগত এনেধৰণে দেখা পোৱা গৈছে যে এনেধৰণে সম্পূৰ্ণ যি জুবিনদাৰ 13 দিনীয়া যি মাংগলিক কাৰ্যসূচী, কাৰ্যসূচী যাতে সুকলমে সম্পন্ন হয়। যি হাজাৰ হাজাৰ জুবিন অনুৰাগী কাইলৈ দিনটোত ইয়ালৈ আহিব, তেওঁলোকে যাতে কোনো ধৰণৰ কষ্ট নহয়, সুকলমে যাতে জুবিনদাক একাজলি শ্ৰদ্ধাঞ্জলি দিব পাৰে, যাতে জুবিনদাৰ চিতাভস্মক যাতে সেৱা জনাব পাৰে, তাৰ বাবে সকলো ব্যৱস্থা কৰিছে। ইতিমধ্যে এই সন্মুখভাগ নিশ্চয় দেখা পাইছে, এইটো ইয়াৰ নামঘৰ বনি আছে। ইয়াতে কাইলৈ 1000ৰো অধিক ভকত বৈষ্ণৱে 2000ৰো অধিক ভকত বৈষ্ণৱে ইয়াতে নাম প্ৰসংগ কৰিব। ঠিক সমানে সমানে তাৰ কাষতে কেৱল মাত্ৰ জুবিনদাৰ পৰিয়াল, বিশেষকৈ গৰিমা বৌ আছে। গৰিমা বৌৰ লগত পৰিয়ালৰ কেইজনমান লোকৰ তেওঁলোকে জুবিনদাৰ যি 13 দিনীয়া বৈদিক কৰ্ম, সেই বৈদিক কৰ্ম আছুতীয়াকৈ কৰিবৰ কাৰণে এক ব্যৱস্থা কৰি দিয়া হৈছে। আৰু মৎস্য স্পৰ্শ যিহেতু 13 দিনত হয়, সেই কেৱল মাত্ৰ পৰিয়ালৰ কেইজনমান লোকৰ বাবে সেই নিয়ম কৰা হ'ব। তাৰ সমানে সমানে আজিৰ দিনটোতো এইটো আপুনি যদি চাই যথেষ্ট লোকৰ সমাগম ঘটিছে। কেনেধৰণেনো পৰিকল্পনা কৰিছে, কেনেধৰণেনো এই আয়োজন চলিছে, তাকে চাবৰ বাবে ইতিমধ্যে যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা নিশ্চয় এইটো দেখা পাইছে যে আজিৰ দিনতেই যথেষ্টখিনি লোকৰ সমাগম ঘটিছে। ইতিমধ্যে আজি যিহেতু মহাষ্টমী যিসকল লোক তেওঁলোকে পূজালৈ নগৈ জুবিনদাৰ কিন্তু এই যিসমূহ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যি আয়োজন চলিছে, আয়োজন চাবৰ বাবে ইতিমধ্যে ইয়াতে উপস্থিত হৈছেহি। আৰু এক কথাত ক'বলৈ গ'লে যথেষ্টখিনি ৰাইজৰ কাইলৈ সমাগম ঘটিব, জুবিনদাৰ অনুৰাগীৰ সমাগম ঘটিব। তেওঁলোকৰ শাৰী পাতি তেওঁলোকক বেৰিকেড কৰি দিয়া হৈছে। শাৰী পাতি তেওঁলোকে লাইন কৰি আহি তেওঁলোকে বিভিন্ন কাৰ্যসূচী তেওঁলোকে প্ৰত্যক্ষ কৰি ইয়াত যি স্থানত পৰাগে যি স্থান দেখাই আছে, সেই স্থানতে জুবিনদাৰ চিতাভস্ম থাকিব। এই স্থানত চিতাভস্ম থাকিব, ইয়াতে কফিন থাকিব, জুবিনদাৰ ফটো থাকিব। ইয়াতে শাৰী পাতি তেওঁলোকে নাম প্ৰসংগ, দিহানাম আদি চাই শেষত তেওঁলোকে ইয়াতে শ্ৰদ্ধাঞ্জলি জ্বলাই এক্সিট যি পইণ্ট দিয়া হৈছে, এক্সিট পইণ্টেদি তেওঁলোক ওলাই যাব পাৰিব। আৰু যদি কোনো লোকে ভাবে যে আমি সম্পূৰ্ণ অনুষ্ঠান চাওঁ, তেনেহ'লে যোৰহাট ষ্টেডিয়ামত যিসমূহ গেলাৰী আছে, সেই গেলাৰীসমূহ সাজু কৰি তোলা হৈছে।
জুবিনদাৰ ফটো দিয়া হৈছে আৰু তাতেই তেওঁলোকে বহি তেওঁলোকে সমগ্ৰ অনুষ্ঠান চাওঁ বুলি ক'লে চাব পাৰিব। এক কথাত ক'বলৈ গ'লে যথেষ্টখিনি আয়োজন কৰা হৈছে আৰু দেখা পোৱা গৈছে। আৰু এটা কথা এইটো যে স্বেচ্ছাসেৱক যিসকল আছে তেওঁলোকে নিজে নিজে স্বেচ্ছাসেৱকৰ দায়িত্ব পালন কৰিছে। কি যিমানসমূহ জাতীয় দল সংগঠন আছে তেওঁলোকে কাইলৈ যি বিশাল শাৰী হ'ব এই শাৰীসমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে স্বেচ্ছাসেৱকসমূহে নিজে নিজে দায়িত্ব পালন কৰিছে। বিভিন্ন জাতীয় সংগঠনৰ স্বেচ্ছাসেৱক আহিব, মহিলাসকলে দায়িত্ব পালন কৰিছে, বিভিন্নজন আহিছে আৰু তেওঁলোকে এনেধৰণে দেখা পোৱা গৈছে। আৰু নিশ্চয় দেখা পাইছে যে বিমল বৰা যি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই নিজে দিনে ৰাতিয়ে এই 4টা দিন তেওঁ দিনে ৰাতিয়ে থাকি তেওঁ ইয়াতে গোটেই ব্যৱস্থা তেওঁলোকে লাগি পৰিছে। বিধায়ক হিতেন গোস্বামী আছে বা বিভিন্নজন জিলা আয়ুক্ত আছে, সকলোৱে তেওঁলোকে এনেধৰণে দিনে নিশাই তেওঁলোকে সকলো চোৱা দেখা পোৱা গৈছে। আৰু এই মুহূৰ্তত দেখা পাইছে যে কেনেধৰণে যাতে সুকলমে যাতে সকলো কাৰ্যসূচী হয় তাৰ প্ৰতি আহুপুৰুষাৰ্থ চেষ্টা কৰিছে সকলোৱে, যাতে জুবিনদাৰ যিসকল অনুৰাগী আহিব তেওঁলোকে যাতে খুব সুন্দৰভাৱে তেওঁলোকে যাতে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাব পাৰে, তেওঁলোকে যাতে জুবিনদাক ইয়াত অনুভৱ কৰিব পাৰে তাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা কৰি দিয়া হৈছে। আৰু সকলোৱে এতিয়া সমাপন হৈছে। আৰু আজিৰ নিশাৰ ভিতৰত যি ভকতৰ যি কৰ্ম, ভকত আহি পাবহি, তাৰপিছতে সম্পূৰ্ণ কাৰ্যসূচী আৰম্ভ হ'ব। আৰক্ষী উচ্চপদস্থ বিষয়া সকলোখিনিয়ে ইয়াত চোৱা চিতা কৰিছে। ইয়াত নিশ্চয় দেখা পাইছে মোৰ সন্মুখত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, তেওঁ নিজে চোৱা চিতা কৰিছে। আমি অকণমান বিমল দা আমি অকণমান বিমলদাৰ পৰা জানিব পাৰিম, কাৰণ এই দিনে ৰাতিয়ে এইকেইদিন বিমলদা নিজে থাকি সমগ্ৰ দিশ চোৱা চিতা কৰিছে আৰু আয়োজন প্ৰায় সম্পূৰ্ণ হৈছে। কি ভকতৰ আয়োজন বা যথেষ্টখিনি সম্পূৰ্ণ হৈ উঠিছে। আজিৰ দিনৰ ভিতৰত সকলো সম্পূৰ্ণ হৈ যাব। আজিয়ে যথেষ্ট মানুহ আহিছে গোটেই অনুষ্ঠান চাবৰ কাৰণে। কি হ'ব কি নহ'ব কি ক'ব? জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰয়াণৰ পিছত তেখেতৰ পবিত্ৰ আত্মাৰ সদ্গতি কামনাৰ্থে যিসমূহ মাংগলিক কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ এটা কাৰ্যসূচী যোৰহাটত অনুষ্ঠিত কৰাৰ কথা ৰাইজে মত প্ৰকাশ কৰিছিলে আৰু ৰাইজৰ মতৰ প্ৰতি সন্মান জনাই পৰিয়ালবৰ্গই সন্মতি প্ৰকাশ কৰিছিলে। আৰু যোৰহাটবাসী ৰাইজে নিজৰ সন্তান বুলি জ্ঞান কৰি অহা জুবিন গাৰ্গৰ এই শ্ৰদ্ধাঞ্জলি আৰু মাংগলিক কাৰ্যসূচী 13 দিনৰ দিনা অৰ্থাৎ কাইলৈ সকলো ৰাইজৰ উদ্যোগত তেখেতসকলে সকলোখিনি যোগাৰ কৰি তুলিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰৰ তৰফৰ পৰা যিখিনি সহযোগিতাৰ প্ৰয়োজন সেইখিনি ৰাইজক সহযোগ আগবঢ়াইছে। আৰু এই গোটেই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে যোৰহাটৰ ৰাইজে লগ লাগি লৈ বিভিন্ন ধৰণৰ উপসমিতি তেওঁলোকে গঠন কৰিছে। নাম প্ৰসংগৰ পৰা আৰম্ভ কৰি শ্ৰদ্ধাঞ্জলি, সৰ্বধৰ্ম, লগতে পৰিয়ালৰ যি মাংগলিক যি কাৰ্যসূচী এই সকলোখিনি তেওঁলোকে ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। মই ভাবোঁ যে অহা কাইলৈ আমাৰ আটাইৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ এই কাৰ্যসূচীটি সকলোৰে সহযোগত আমি সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। কফিন আহি আছে আৰু চিতাভস্ম আপোনালোকৰ মন্ত্ৰণালয়ৰ ফালৰ পৰা আহিব। কেইমান বজাত যোৰহাট পাবহি? কিবা আবেলি সময়ত চিতাভস্ম আহি যোৰহাট পাবহি আৰু সেই চিতাভস্ম চৰকাৰীভাৱে ইয়াতে নিৰাপদ স্থানত আমি আজি ৰাতিটো ৰাখিম। অহা কাইলৈ 7 বজাত চিতাভস্ম কঢ়িয়াই লৈ আনি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ লৈ আনিম। তাতে প্ৰতিচ্ছবি স্থাপন কৰা হ'ব আৰু 8 বজাৰ লগে লগে সৰ্বধৰ্ম প্ৰাৰ্থনাৰে অহা কাইলৈ এই অনুষ্ঠান মুকলি হ'ব। 9 বজাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি হ'ব। অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃবৰ্গই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু সমান্তৰালভাৱে আমাৰ ভকত বৈষ্ণৱসকলে আমাৰ যি পৰম্পৰাৰে নাম কীৰ্তন নাম প্ৰসংগ কৰিব লাগে তাৰেও তেখেতসকলে প্ৰস্তুতি চলাই লৈ গৈ থাকিব আৰু সময় হোৱাৰ লগে লগে নাম প্ৰসংগ আৰম্ভ হ'ব। আমি ভাবিছোঁ যে 10 মান বজাত নাম প্ৰসংগ হ'ব। 1 ঘণ্টামান নাম প্ৰসংগ হোৱাৰ পিছতে ভাগৱত পাঠ হ'ব আৰু স্থানীয় ৰাইজ অসমৰ বহুকেইজন শিল্পীয়ে কৈছে যে তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দিহানামো তেওঁলোকে পৰিৱেশন কৰিব। তেনেধৰণে সেইটো অনুষ্ঠানো হ'ব আৰু পৰিয়ালৰ যিটো 13 দিনৰ যি মাংগলিক কাৰ্য সেই কাৰ্যখিনিও সমান্তৰালভাৱে পৰিয়ালে চলাই লৈ গৈ থাকিব। ধন্যবাদ জনাইছোঁ বিমলদা গোটেই সবিশেষ কোৱাৰ বাবে। আৰু আমি আপোনালোকক পোনপটীয়াকৈ দৃশ্য দেখুৱাইছিলোঁ আমাৰ উজনি অসমৰ ব্যুৰ পৰমানন্দ বৰাৰ জৰিয়তে।